আজি আলোচনাৰ বিষয়বস্তু হ'ল চৰাইৰ কক্সিডিঅচিছ বেমাৰ। কক্সিডিঅচিছত সহায়ক কক্সিড ৰোগ। চৰাইৰ কক্সিডিঅচিছ বেমাৰত সহায়ক হ'ল কক্সিড ৰোগ। সাধাৰণতে কক্সিডিঅচিছ বেমাৰৰ লক্ষণসমূহ আজি আলোচনা কৰিম। কক্সিডিঅচিছ হ'লে সাধাৰণতে ডায়েৰিয়া, ৰক্তাক্ত মল, অস্ত্ৰৰ প্ৰসাদ, পাখি কুটিল হোৱা, ভোক কমি যোৱা, চৰাইৰ বৃদ্ধি স্তব্ধ হোৱা, বিশেষকৈ এইটোৱে ফাৰ্মৰ বেছি ক্ষতি কৰে যে কক্সিডিঅচিছ বেমাৰত চৰাইৰ বৃদ্ধি স্তব্ধ হয় আৰু খাদ্যৰ ৰূপান্তৰ বেয়া হোৱা আৰু কণী উৎপাদন কমি যোৱা। এইখিনি হ'ল আজি কক্সিডিঅচিছৰ আলোচনাৰ বিষয়। কক্সিডিঅচিছত কক্সিড্ৰপ, ডক্টৰ জনছৰ হোমিঅ'পেথিক ড্ৰপত কোনো ধৰণৰ পাৰ্শ্ব প্ৰতিক্ৰিয়া নাই। সেয়েহে আমি কক্সিড্ৰপত ভাল ফল পাবলৈ সক্ষম হ'ম বুলি মই আশাবাদী।